কি ক'ম এইটো এটা দুখৰ বিষয় আজি 2025 বৰ্ষটো লাষ্ট মুহূৰ্তত অভিভক্ত হৈ আহিল আমাৰ হাৰ্ট অফ জুবিন গাৰ্গ হিয়াৰ আমঠু তাৰপিছতে আমাৰ সাধুল্লাহ ডাঙৰীয়া তাৰপাছতে আমাৰ বাঁহীবাদক আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাদেৱ তাৰপাছতে আহি গ'ল আমাৰ ৰামচৰণ ভৰালীদেৱ বহুত মৰ্মান্তিক আঘাত আজিও বুকুত কঢ়িয়াই ফুৰি আছোঁ আজি দীপক শৰ্মাদেৱৰ একাজলি শ্ৰদ্ধাঞ্জলি আমাৰ চকত গৃহভূমিৰ চকত উদযাপন কৰিছোঁ এয়া আমাৰ অসমৰ সম্পদবোৰ লাহে লাহে আমি হেৰাব ধৰিছোঁ আগলৈ আমাৰ মাজত ভাল দিন আহক আমাৰ সম্পদ যি সম্পদ আছে এই সম্পদবোৰ ৰৈ থাকক আৰু নতুন প্ৰজন্মই এই সম্পদবোৰক সোঁৱৰাই থাকক সময়ে সময়ে শ্ৰদ্ধাঞ্জলি জনাওক এয়া মোৰ আৱেগিক বাৰ্তা তেখেতসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক তেখেতসকলে আমাক আশীৰ্বাদ দি থাকক এয়াই মোৰ ক'বলগীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত